দীঘল বেঙেনা, শকত বেঙেনা, এটো কি? স্কচ, গাজৰ, ফুলকবি, বন্ধাকবি, ফুলকবি। আৰু স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পদ্মপুখুৰী ব্লগ। আজি এতিয়া যিহেতু দোকান এখন খুলি লৈছোঁ, চব্জিৰ দোকান, আৰু ঘৰৰ কবিখিনি নিজৰ দোকানতে বিকিম বুলি ভাবিছোঁ। আৰু আগতে ভিডিঅ' এটা দিছিলোঁ, বেপাৰীয়ে কিন্তু 4 টকা দিয়ে আৰু তেখেতলোকে বিকে 20 টকা। সেইকাৰণে বেপাৰীক নিদি মানে এতিয়া কবিবিলাক নিজেই বিকিবলৈ আৰম্ভ কৰিলোঁ। পদূলিমুখতে দোকানখন দিলোঁ আৰু এতিয়া কবি কাটি পিনে দোকানত উলিয়ামগৈ আৰু নৱহতি আহি পিনে অলপ সহায় কৰিছে কবি গুচাই পিনে। মাল বাৰীৰ শাক পাচলি, তাজা মাল। আৰু আমাৰ ইয়াৰ নবৌৱে সেই টেঙেচি টেঙা বুটলিছে, টেঙা শাক খাবলৈ আজি ন। আৰু এয়া টেঙা শাক খাব লাগিব। ঐ গুণগুণ ক'ত যোৱা? তাজা তাজা মাল একেবাৰে ন। এইগুলো পাট বাহিনী হয় না? এবাৰ বিলাহী আনিলোঁ, জলকীয়া আনিলোঁ, হ'ব। গাজৰ 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 লৈ আছা, গাজৰ এইটো আছে, গাজৰ লৈ গাজৰ লৈ। এয়া স্কচ, গাজৰ, বেঙেনা আৰু ওলকবি, বন্ধাকবি, জলকীয়া, বিলাহী সকলোৱে নিব পাৰিব ন। আৰু আমাৰ ইয়াত কাষ্টমাৰ আহি গ'ল ন। ফাইনেলি আমাৰ চেলমেনো আহি পাই গ'লি ন। চেলমেন আহি পাই গ'লি আৰু দোকানো আমাৰ সজাই হৈ গ'ল আৰু পোলাও টাঙি দিলোঁ ন। এতিয়া কাষ্টমাৰলৈ আৰু মুখখন মেলি চাই থাকিব লাগিব ন। আহিব আহিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিলোঁ।